মানে গাইছ আমি এতিয়া জিকা চাঙত ৰখি আছোঁ। এতিয়া জিকা চাং নহয়, এখন আমাৰ তাত আগতে জাতিলাও আছিলে আৰু জেংকেৰেলা লগাইছোঁ দিয়া আছিলে। এতিয়া আমি আকৌ জিকা লগাইছোঁ আৰু জিকাখিনি অকণমান আগতীয়াকৈ লগাইছোঁ এবাৰ। আৰু বৰষুণ নাই, বহুতেই বেয়া হৈছে বুলি ক'ব লাগিব। মেচিনে পানী 2 দিন দিলোঁ 15 দিনৰ মূৰে আৰু পানী দিলেও মানে একদম পানী দি থৈ দিয়াৰ পিছত এসপ্তাহমান পিছতে একদম মাটি শুকাই বগা হৈ যায়। ইয়াত দেখিছেনে আপোনালোকে? এতিয়া জিকা পুলি হয় আমাৰ এইবোনাত পানী চানী নাই, পুলিবোৰ একদম দেখিবলৈ বেয়া হৈছে মানে পুলিবোৰ বহুত প্ৰব্লেম হৈছে বৰষুণ হোৱাৰ পৰা। আৰু যিমান যি ক'লেও মেচিনে পানী দিলেও বৰষুণৰ পানী গোটেই কেতিয়াও নহয়। সেইবাবে এতিয়া এইখিনি পুলি একদম বাঢ়িব পৰা নাই বুলি ক'ব লাগিব। আৰু অলপ ঠাণ্ডাও পৰি আছে। জিকা ভেন্দি একদম ঠাণ্ডাৰ কাৰণে বেয়া বাৰু। ইয়াত এতিয়া আমি এইখিনি জিকা লগাইছোঁ আৰু তুৰৈ লগাইছোঁ। মানে আমি 4টাকৈ পুলি লগাই গৈছোঁ বোলে যেতিয়া এনে চাংখন তলত। আৰু আমাৰ ওপৰ চাংখনত হেৰি আছে, জাতিলাও আছে। আৰু জাতিলাওবোৰ যেতিয়া জিকাবোৰ অলপ ওখ হ'ব, 2 ফুট বা 1 ফুট হ'ব, তেতিয়া আমি জাতিলাও গছবোৰ কাটি জিকাবোৰ খুৱাই দিম ওপৰলৈ। আৰু পানী আজি আমি দিয়া এসপ্তাহমান হৈছেহে। এসপ্তাহৰ পিছতে মাটি শুকাই ভেটিটো তেনেকুৱা বগা হ'লেই। আৰু এইটো হাত ভেটি অলপ জেক আছে, ইয়াত দেখিছে আপোনালোকে এইবোনাত পুলি। মানে গৰম ছিজনত ৰোৱাৰ আগতে পুলিবোৰ কেতিয়াও নহয়, ঠাণ্ডাত অকণমান কিনে ৰখি থাকে বা ঠাণ্ডাৰ কাৰণে আৰু এতিয়া বৰষুণ নোহোৱাৰ বাবে। মানে গাইছ আমি ইয়াত অকণমান ভেন্দি লগাই থৈছিলোঁ আৰু ভেন্দিবোৰ পুলিবোৰ ফুটিলে আৰু ফুটাৰ কাৰণে আমি যিখিনি গুৰি বন হোৱা অকণ চাফা কৰি দিম বুলি আহিছোঁ। সেইফালে এনেকৈ আমাৰ ইয়াত জলকীয়া এডৰা লগাইছিলোঁ আৰু এই জলকীয়াখিনি মাজে আমি ভেন্দি লগাই থৈছোঁ। এনেকৈ এচিড লগাইছোঁ। এবিঘা অলপ কম হ'ব আৰু অলপ আগত লগাম এবিঘামান। এতিয়া এনেই অকণমান ট্ৰাই কৰি লগাই চাইছিলোঁ। ঠাণ্ডা দিনতে লগোৱা হৈছিলে আমাৰ এইখিনি পুলি, দেখিছেনে আপোনালোকে? মানে মাঘৰ প্ৰথমতে আমি লগাইছিলোঁ এইখিনি ভেন্দি, এইখিনি পুলি দেখিছেনে আপোনালোকে? এনেকৈ আমি গোটেই দুৱাটোতে আমি এনেকৈ লগাই থৈছোঁ। তাত একদম জলকীয়া মাজে এইবোৰত। আৰু এতিয়া পুলিবোৰ অকণমান গৰম পাই ভাল হৈছে, দেখিছেনে? এইবোৰ অলপ ক'ৰবাত চকুৰি মাৰিছে আৰু পুলি সমান হোৱা নাই, মানে ঠাণ্ডা ছিজনত যিহেতুকে অকণমান সৰু ডাঙৰ হৈ আছে। ঠাণ্ডা দিনত যিকোনো পুলি বা গুটি ফুটাবলৈ বা পুলি বাঢ়িবলৈ অকণমান টাইম লাগে। আৰু সেয়া এতিয়া পানী দি থকা, পানী যোগান ধৰি থকাৰ বাবে আমি অলপ গুটিবোৰ যিহেতুকে ফুটিছে বুলি ক'লোঁ। পানী নহ'লে নুফুটিব, যেতিয়া মাটি বহুত বেছি খৰাং হৈ আছে। আমি আজি 3 দিনমান আগত পানী দি থৈছোঁ। এইবোৰ দেখিছেনে? মাটি পূৰা জেক হৈ আছে। মানে 10 দিনৰ মূৰে এইখিনি পানী এনেকৈ দি থাকিবলগীয়া হয়। আজি এইখিনিত আমাৰ বেঙেনাখিনিত দিব লাগিব পানী। বেঙেনা একদম বৰষুণ নাই, একদম গছবোৰ বৰ বেলেগ ধৰণৰ হৈ গৈছে, দেখিছেনে আপোনালোকে? এইখিনিত আজি আমি পানী দিম। আমি এইখিনি বাকী চবতে দিলোঁ, আগলৈ দিলোঁ, আগৰ বাৰীখনত এইখিনি দিয়া হৈ গ'ল। আৰু এই বেঙেনাখিনিত অকল বাকী আছে। তাৰপিছত সেয়া আজি বেঙেনাখিনি দি মেলি শেষ কৰিব লাগিব। যিহেতুকে ট্ৰেক্টৰখন আমি এনেকৈ বাৰীতে থৈ গৈছোঁ আৰু আজি দি মেলি ট্ৰেক্টৰ লৈ যাব লাগিব। এইফালে পাইপ ৰেডি দিয়া আছে, অকল মেচিন ষ্টাৰ্ট দিলে পানী লগালে হৈ যাব। এতিয়া ইমানকৈ নিয়মি কৰিছোঁ ভেন্দিবোৰ। মানে গাছ আমি ইয়াত জেংকেৰেলা পুলিখিনি লগাই থৈছিলোঁ আৰু ইয়াত প্ৰতিটো লাইনে আমি এনেকৈ জেংকেৰেলা লগাই দিয়া আছে, দেখিছেনে আপুনি? এইখিনি ইয়াত পুলি একদম বৰষুণ নাই, পুলি একদম অৱস্থা বেয়া হৈ আছে, দেখিছে? এইবোনাত এনেকৈ আমি ইয়াত 400মান পুলি লগাইছোঁ এই চাংখনত। ইয়াত খুব হ'ব আমাৰ 40 লিটাৰমান মাটি হ'ব। আৰু ইয়াত সৰুকৈ চাং 2খন দিয়া আছে। এইবোনাত এতিয়া পানী অকণমান আমি আজি 2 দিনৰ আগেয়ে দি থৈছিলোঁ। পানী পাই অলপ পুলিটো আহিছে লাইনত, বৰষুণ নাই। আৰু ঠাণ্ডা দিনত অকণমান কেৰেলা প্ৰব্লেম হয় ডাঙৰ হ'বলৈ। এতিয়া এইখিনি দেখিছেনে? এতিয়া এনেকৈ কৰি লগাই থৈ দিয়া আছে আমাৰ জেংকেৰেলা। এখন চাং আছে, ইয়াত এখন, ইয়াত এখন, সৰুকৈ 2খন। ইয়াত অকল আমি জেংকেৰেলা লগাইছোঁ 2খন চাঙত। দেখিছেনে আপোনালোকে? আমি প্ৰতি বছৰ লগোৱা হয় ইয়াত এইকেইখন চাঙত জেংকেৰেলা আৰু চৰপতি। আজি এইখিনি পুলি আমাৰ 10 দিনমান আগে লগোৱা পুলি। এইবোনাত পুলি আগতে যিখিনি ওপৰত কেৰেলা আছিলে, গুটি পৰি এইখিনি নিজে ফুটি ওলাইছে। এইবোনাত আমি মানে এতিয়া অকণমান আগতীয়াকৈ লগাইছোঁ, যিহেতুকে বহাগৰ আগে ছিঙিব পৰা হ'ব, যদি পুলিবোৰ ভাল হৈ থাকে বা কেৰেলাবোৰ যদি ডাঙৰ হয়। আৰু সেইকাৰণে অকণমান আগতীয়াকৈ লগাইছোঁ। আগতীয়াকৈ লগালে আৰু 2 পইচা দামতো বিকিব পৰা হয় আৰু চেলিঙো বেছি হয়। সেইকাৰণে আৰু পুলি দেখিছেনে লগাই মেলি আৰু
হাই গাইজ, সেইখিনি বেঙেনা এতিয়া আমি ছিঙিবলৈ আহিছোঁ। আৰু যোৱাকালি আমি পানী দি শেষ কৰিলোঁ। আজি বেঙেনা যিখিনি লাগি আছে আমি ছিঙিম। যিহেতুকে বৰষুণ চৰষুণ নাই, বহুত বেছি বেঙেনা গছ বেয়া হৈ গৈছে। অকল বেঙেনা বুলিয়ে নহয়, প্ৰতিটো বস্তুৱে বেয়া হৈ গৈছে। ইয়াত আমি এতিয়া পানী দি কিনে ইয়াত বেঙেনাখিনি অকণমান আজি দেখিবলৈ ধুনীয়া হৈছে, দেখিছেনে আপোনালোকে? সেইখিনি বেঙেনা এতিয়া ছিঙিম আমি। আৰু যোৱাকালি আমি পানী দি শেষ কৰিলোঁ, 4দিনমান দিলোঁ। বেঙেনাত দিয়া হ'ল। নতুনকৈ লগাই থৈ দিয়া জিকা পুলি আৰু কেৰেলা, জহা ভোল, তুৰৈ, সেনেকৈ সেই বাৰিষালৈ লগোৱা পুলিবোৰত আকৌ পানী দিলোঁ। আৰু পানী চানী দি মেলি শেষ হ'ল। আৰু থাকিলে দিবলৈ বেঙেনা অকণমান লগাই থৈ দিয়া আছে আমি মটৰ মাজত, সেইখিনি দিব পৰা নাই। যিটোকে মটৰখিনি শেষ হ'লে দিব লাগিব। আৰু বৰষুণ বাট চাই উপায় নাই, এতিয়া পানী দিবলগীয়া আছে। খুব 15-20 দিনৰ মূৰে একদম দি থাকিবলগীয়া হয়। এইখিনি আমাৰ বেঙেনা হয় পুৰণি গছৰ। সেইখিনি যেতিয়া নতুনখিনি হ'ব, এই পুৰণি বেঙেনাখিনি আমি উঠাই কিনে আকৌ নতুনকৈ লগাব। আগবেলা ছিঙিলোঁ, তাত মটৰ, বেলে মটৰ আছে। মটৰ একেকোটাই শেষ হৈ গৈছে ছিঙিলোঁ। আমি আজি প্ৰায় 1-1.5 কুইণ্টেলমান মটৰ ছিঙি থৈছোঁ। আৰু ওলাব, আৰু খুব 1 কুইণ্টেল 1.5 কুইণ্টেলমান মটৰ ছিঙিব পৰা হ'ব। তাৰপিছত আমাৰ মটৰ শেষ হ'ব। আকৌ এতিয়া আমি তাত ভেন্দি আৰু বেঙেনা খেতি কৰিব লাগিব। সেইখিনি আমাৰ বেঙেনা পুলি হয়। ইয়াৰ পৰা আমি পুলি ওলাই নি ৰুইছিলোঁ। সৰহভাগ অলপ পুলি বাচিলে, বাকী সৰহভাগে মৰিলে বুলি ক'লেও, যিহেতুকে বৰষুণ নাই। সেইখিনি পুলি ইয়াত দেখিছে আপুনি। এতিয়া মানে এনেকৈ বনে চনে থ'বলগীয়া হৈছে, যিহেতুকে বৰষুণ নাই। আৰু মেচিনে কিমান পানী দিব, একদম দিয়াৰ লগে লগে 2-3 দিনতে শুকাই যায়। এতিয়া এইখিনি আৰু বেঙেনা এতিয়া লাগি আছে, ইয়াত দেখিছে আপোনালোকে। সেইখিনি এতিয়া আমি যোৱাকালি পানী দি মেলি শেষ কৰিলোঁ। আৰু এইবোৰ কেৰেলা পুলি হয়। আমাৰ এইবোৰ কেৰেলা পুলি দেখিছেনে আপোনালোকে? বৰষুণ নোহোৱাৰ কাৰণে কি অৱস্থা হৈছে। এইখিনি পানী দি থৈছিলোঁ, একদম মাটিৰ পৰা আকৌ শুকাই গ'ল। এইবোৰ অলপ ক'ৰবাত ক'ৰবাত জেক আছে। ইয়াত আমি প্ৰায় 300-400মান পুলি কেৰেলা লগাই থৈছোঁ এইখিনি হাত। আৰু এইফালে আছে, এনেকৈ কৰি পুলি লগাই থৈছোঁ। এতিয়া কেৰেলা আগতো আছে, কেৰেলা আমাৰ তাত লগাই থৈ দিয়া আছে। তাৰপিছত জিকা, চটপটি আৰু তুৰৈ, জহা ভোল, সেইবোৰ কিবা কিবি লগোৱা আছে। চব বৰষুণ নাই, উপায় নাই, একদম মেচিনে পানী দি থাকিব লাগিব। আৰু মেচিনে যিমান পানী দিলেও বৰষুণ পানী যাতে কেতিয়াও নহয়। বৰষুণৰ পানীটো মানে একদম পূৰা এডজাষ্ট হৈ পৰি যায়। আৰু মেচিনে দিলে একদম মাটিবোৰ পূৰা আটপিট খাই যায়। উপায় নাই, যে নোহোৱাত দিবলগীয়া হৈছে, নহ'লে গছবোৰ বাচি থাকিবলৈ অসুবিধা হৈছে। এইবোৰ এতিয়া কেৰেলা পুলিয়া অকণমান এতিয়া ঠন হৈ আহিছে, আৰু পানী যিহেতুকে দি আছোঁ। এইখিনি কেৰেলা এনেকৈ দি থৈছোঁ। আকৌ আমি এইবোৰ মাজত চটপটি এইবোৰ ৰুই থৈছোঁ। এনেকৈ কৰি ৰুই থৈ দিয়া আছে। উপায় নাই, আৰু মেচিনে পানী দি কিমান খেতি কৰিব। একদম মাটিৰ পূৰা শুকান খৰাং হৈ আছে, পূৰা মাটি বগা হৈ আছে। এইখিনি আমি 4 দিনমান আগতে মাটিত বোৱাই থৈছিলোঁ। আকৌ ভেটি ধোৱাত শুকাই একদম খৰখৰীয়া হৈ গ'ল। এইফালে এখন চাঙত আছে, আমি যিবোৰ খুটা পুৰণি আছে সেইবোৰ বদলি কৰি দিছোঁ। মাজে এটা দুটা ভৰাই দিছোঁ নতুন খুটা। গতিকে নহ'লে যদি কেৰেলা চেলা গছবোৰ উঠি যায়, পূৰা পাত ভিৰ হৈ গ'লে ভাগি যাব চাং। আৰু সেয়া এতিয়া এইখিনি বেঙেনা পুলি আমি মটৰ যিটোকে শেষ হ'ব, আৰু এই পুলিবোৰ আকৌ লগাই যাম। পুলি লগাইছিলোঁ, মৰিলে। আৰু যিবোৰ মৰিছে পুলি, আমি এইখিনি খালি যাব লাগিব। বেঙেনা পুলি বোলে আমাৰ পুলি পচোৱা জেগাবোৰ এইবোৰ হয়। অলপ অকণমান ওখ জেগা এডোখৰ আছে, পানী চানী যাম নহয়, সেইখনত আমি পচাওঁ। আগলৈও আছে বেঙেনা পুলি। বেঙেনা খেতি 12 মাহে কৰি থকা হয়। আৰু এইখিনি বেঙেনা এতিয়া ছিঙি মেলি বিকি আছোঁ। এইখিনি দেখিছেনে আপোনালোকে? জাতটো ভাল হয় বুলি ক'লেও বহুত বেছি প্ৰডাকশ্যন। আমি এবিঘা অকণমান কম হ'ব মাটি, এনেকুৱা হেৰিকৈ লগাই থৈছোঁ আমি বেঙেনা পোন। আৰু এইফালে আমাৰ মটৰ শেষ হৈছেগৈ, আৰু অলপ ছিঙিব বাকী আছে। এইফালে দাংবডি অলপ লগাই থৈছোঁ। এইফালে আমাৰ ইয়াতো কেৰেলা গছ আছে, দেখিছেনে আপোনালোকে? কেৰেলা পুলি ইয়াতো লগাই থৈছোঁ এনেকৈ। এইবোৰ দাংবডি অলপ লগাইছোঁ। ইয়াত দাংবডি 4 পাতিমান আছে, পূৰা দীঘলকৈ 4 পাতিমান। এইখিনি মটৰ হয়। মটৰ এইখিনি ছিঙি শেষ হৈছেগৈ, আৰু অলপ বাকী আছে। এইখিনি এনেকৈ গৈ আমি 1.5 বিঘামান মটৰ মাৰি থৈছিলোঁ। আগলৈ আছে আমাৰ জিকা চাং। আপোনালোকৰ প্ৰতিটো ভিডিঅ'ত দেখাই থকা হয় আমাৰ বস্তুবোৰ, তথাপিতো আকৌ আজি দেখালোঁ। আপোনালোকে চাব ভিডিঅ'টো, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।